বিশেষকৈ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ বিষয়ববীয়া আমাৰ নমনী বৈঠক মই তাৰ কাৰণে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আজিৰ তাৰিখত মোৰ এনেকৈ মোৰ আৰু মোৰ পৰিয়ালটোৰ খবৰ খাতি লৈ থকা মানুহ প্ৰত্যেককে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আপোনাৰ কেইবছৰ হ'ল এনেকুৱা হৈ থকা? 4 বছৰ। অলপ ভাল পাইছেনে আগতকৈ? অকণমান ভাল পাইছোঁ। ৰজাঘৰীয়া কিবা সহায় সহযোগ কৰিছেনে? তেওঁলোকে সহায় মানে কোনটা সমষ্টিৰ মাননীয় বিধায়ক মহোদয় মৃণাল শইকীয়া ডাঙৰীয়াক মই ব্যক্তিগতভাৱে যোগাযোগ কৰিছিলোঁ আৰু তেখেতে অনতিপলমে মোক সহায় কৰিছিল। সেইখিনি কথা মই কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু চৰকাৰী যিখিনি সুবিধা মই পাব লাগে কম পৰিমাণে হ'লেও মই পাইছোঁ, অস্বীকাৰ মই নকৰোঁ। তথাপি আৰু হ'লেহে কাম হ'ব নহয়? হ'ব আৰু অলপ হ'লেহে মোৰ কাম হ'ব, মই খোজকাঢ়িব পাৰিম। অসম জাতীয়তাবাদী যুৱ পৰিষদ বা দেৰগাঁও আঞ্চলিক কমিটিৰ তৰফৰ পৰা আমি অনুগততা আজি এখন হুইলচেয়াৰ আমি প্ৰদান কৰিবলৈ আহিলোঁ। সেই হুইলচেয়াৰখন আমাৰ বন্ধু দেৰগাঁৱে, তেখেত ছুইজাৰলেণ্ডত থাকে আৰু তেখেতে আমাক এই হুইলচেয়াৰখন প্ৰদান কৰিলে। প্ৰথমে পইচা দিয়াৰ কথাই কৈছিলে, তাৰপিছত আমাক হুইলচেয়াৰখন নিজেই দিলে আৰু দিয়াৰ কাৰণে আমি আহি তেখেতক আমি ঘৰত আহি আজি প্ৰদান কৰিলোঁ। লগতে আৰু এখন হুইলচেয়াৰ আমি আনি থৈছোঁ। সেই হুইলচেয়াৰখনক আমাক সহায় কৰিছিলে আমাৰ বিশিষ্ট ব্যৱসায়ী তথা প্ৰদীপ খাদৰীয়া ডাঙৰীয়া, প্ৰদীপ সিং, ডক্টৰ গিয়াছুদ্দিন আহমেদ, ডক্টৰ বৰথা বৰা, মদন বৰঠাকুৰ আৰু লগতে ঋতুৰাজ কলিতা বাখৰ বুলি কয় আমাৰ বন্ধু। আৰু যদি আমাৰ সত্যজিৎ হাজৰিকা, পবিত্ৰ কলিতাও আছিলে, আমাক সহযোগ কৰিছিলে। সেই হুইলচেয়াৰখন আমি বৰ্তমান এতিয়া মোৰ ঘৰতে আছে। উপযুক্ত মানুহ যদি পোৱা যায় আমি সেইখনো আমি হুইলচেয়াৰখন এসপ্তাহ বা 10 দিনৰ ভিতৰত আমি দিম, প্ৰদান কৰিমগৈ। বিগত 95-96 সেই সময়ছোৱাত ডিকেটি কলেজৰ সাধাৰণ সম্পাদক আছিল তেখেত। আৰু সেই সময়ত মানে কলেজত আজিকালিতো নীতি নিয়মটো নাইকিয়াই হৈ গ'ল। কলেজত সেই সময়ত আমি যেতিয়া পঢ়ি থকা অৱস্থাত মানে প্ৰণৱ দত্ত যেতিয়া GS হৈ থাকোঁতে তেখেতক দেখাৰ লগে লগে মানে এটাই মানে গোটেই ষ্টুডেণ্টবোৰে ভয় কৰে আৰু লগতে আমাৰ শিক্ষাগুৰুসকলেও ভয় কৰিছিলে, বিশেষকৈ প্ৰিন্সিপাল ছাৰহঁতেও ভয় কৰিছিলে যে প্ৰণৱ দা আহিছে, হাই হুলস্থুল চিঞৰ নহ'ব, একদম মানে ধুনীয়াকৈ ডিচিপ্লিনত মানে কলেজখন ধুনীয়াকৈ চলি আছিলে সেইটো সময়ত। প্ৰণৱ দা মোতকৈ বহুত ডাঙৰ আৰু আজি নহয়, আজি 10 বছৰ আগৰ পৰা মোৰ লগত টাৰ্মছ এটা আছে। আগতে চিনি পাওঁ, কিন্তু মই ইয়াত নাছিলোঁ, কৰ্মসূত্ৰে মই শ্বিলঙত আছিলোঁ। আজি ইয়াত অহা মোৰ 6 বছৰ হৈছে। আৰু প্ৰণৱ দাৰ যিখিনি মেডিচাইন বা দৰৱ জাতি মোৰ পৰাই আনে, কেতিয়াবা পইচা নাথাকিলেও মই দিওঁ বা কেতিয়াবা মই আহি নিজেও দি যাওঁ। কেতিয়াবা ৰাতি প্ৰণৱ দাই মোলৈ ফোন কৰে যে তুমি শৰ্মা দৰৱকেইটা লৈ আহিবা, তেতিয়া মই লৈ আহোঁ। আজি খাদ্যবস্তু দিছেহি আপুনি? আজি আহি মই খাদ্যবস্তু দিছোঁ, আগতেও দিছোঁ। আগতে কেতিয়াবা বিহু পূজা এনেকুৱাত মাছ চাছ অকণমান সহায় কৰোঁ। প্ৰণৱ দা মোতকৈ ডাঙৰ হ'লেও কিন্তু বহুত আমাক সৰু হিচাপত মৰমো কৰে আগৰ। সেই হিচাপতে মই সহায় সহযোগ আগবঢ়াওঁ। কামনা কৰিলোঁ সোনকালে ভাল হওক, সেই আশীৰ্বাদ কৰিছোঁ। প্ৰণৱ আচলতে এনেকুৱা ধৰণৰ মানুহ, প্ৰণৱ স্কেলপাত যিমান চিধা প্ৰণৱ সিমান চিধা। ঠিক মোৰ দৰে মই চিধা কথা কৈ ভাল পাওঁ, প্ৰণৱে চিধা কথা কৈ ভাল পায়। আৰু প্ৰণৱে আমি এটা সময়ত সাংস্কৃতিক জগতখন আমি প্ৰৱেশ কৰিছিলোঁ, প্ৰণৱে অভিনয় কৰিছিল, আমি অভিনয় কৰিছিলোঁ। আৰু প্ৰণৱৰ লাইন বেলেগ, মোৰ লাইন বেলেগ। প্ৰণৱ হিন্দুত্ববাদী লাইন গুচি গ'ল, মই বেলেগ এটা লাইন গুচি গ'ল। তথাপিতো আমাৰ বন্ধুত্ব আজিও আছে, থাকিব। কাৰণ আদৰ্শ বেলেগ হ'ব পাৰে, কিন্তু হৃদয়খন একেই আছে আমাৰ। আৰু সেয়া প্ৰণৱৰ আজি প্ৰণৱক যিসকলে সহায় কৰিছে, যিসকলে প্ৰণৱৰ আহি মাত দিছে, তেখেতসকলক ধন্যবাদ দিছোঁ এটা কাৰণেই যে বিপদৰ সময়ত মানুহক আন একো দিব নোৱাৰিলেও এষাৰ মৰমৰ মাতষাৰ যিসকলে দিয়ে সেইজনে
প্ৰকৃত ব্যক্তি বুলি মই ক'ব। প্ৰণৱে বহু সামাজিক কাম কৰিলে, কিন্তু বহু সামাজিক কাম যিমানখিনি মানুহে আজি প্ৰণৱক সহায় কৰিবলৈ সিমানখিনি মানুহে প্ৰণৱক সহায় কৰা দেখা যায়। এইটো মানুহৰ চৰিত্ৰই, কিন্তু তথাপিতো তাৰ মাজতো ভাল মানুহ, তাৰ মাজতো জাতীয় যুৱ পৰিষদে আজি জাতীয় যুৱ পৰিষদ নয়নমণি বৈশ্যই বিখ্যাত নহ'লেও অখ্যাত কাম কৰিছে। আৰু তেওঁ আহি পেলাই আজি প্ৰণৱক আজি যিখন হুইল চেয়াৰ দিয়ে তাকে মই জাতীয় যুৱ পৰিষদক আৰু আমাৰ শৰ্মাক ধন্যবাদ দিছোঁ যে তেওঁ শৰ্মাই অন্নৰ কাৰণে চাউল আৰু দাইল তেওঁ জড়িত সকলোকে ধন্যবাদ দিছোঁ। প্ৰণৱক আৰু সহায় কৰি যাওক, আমিও প্ৰণৱক যি পাৰোঁ সহায় সহযোগ আগবঢ়াই যাম।